চৈধ্য ৰাভা হাছং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত জয়ী প্ৰাৰ্থীৰ নাম। বুকু সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰী, বামুণীগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজিত ৰাভাৰ জয়লাভ, বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভাৰ জয়লাভ, লুকি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাকৰ জয়লাভ, উত্তৰ বনগাঁও সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ জয়লাভ, জাৰিহাট সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাৰ জয়লাভ, পান্তন সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভাৰ জয়লাভ, গোবৰ্ধন সমষ্টিৰ যৌথ মঞ্চৰ জ্যোতিষ চন্দ্ৰ ৰাভাৰ জয়লাভ, ৰাণী সমষ্টিৰ যৌথ মঞ্চৰ পুষ্পাঞ্জলি কুমাৰী বড়োৰ জয়লাভ, শিলপুটা সমষ্টিৰ বিজেপি কমলেশ্বৰ ৰাভাৰ জয়লাভ, দক্ষিণ বনগাঁও সমষ্টিৰ যৌথ মঞ্চৰ মিনতী ৰাভাৰ জয়লাভ, চান্দডুবি সমষ্টিৰ যৌথ মঞ্চৰ নৃপেন চন্দ্ৰ ৰাভাৰ জয়লাভ, কুলচী সমষ্টিৰ যৌথ মঞ্চ ৰশ্মিমালা ৰাভাৰ জয়লাভ। এতিয়া আৰু ৰাইজৰ মোক মৰম দিছে, ৰাইজৰ আশীৰ্বাদ দিছে, ৰাইজৰ সহায় কৰিছে। 24 লুকি সমষ্টি। 2958। বহুত ভাল লাগছে, বহুত আনন্দিত। ৰাইজৰ কাম কাজ কৰিব কাৰণে আগবাঢ়িছো, ৰাইজৰ মৰম আছে। আমি তিনিগৰাকী কৈ আছোঁ। মই 32 নং পামটানৰ পৰা মই জয়ী হ'লোঁ NDA প্ৰাৰ্থী হিচাপে, আৰু আমাৰ 36 ৰাণীৰ পৰা NDA প্ৰাৰ্থী হিচাপে আমাৰ পুষ্পাঞ্জলি বড়ো ডাঙৰীয়াই জয়ী হ'ল, আৰু আমাৰ জ্যোতিষ ৰাভা ডাঙৰীয়া 31 গোবৰ্ধন সমষ্টিৰ পৰা। আৰু খুব সুন্দৰ পৰিৱেশ, আৰু এই চেগতে আমি তিনিওটা সমষ্টিৰ হৈ আমি সমষ্টিবাসীক আমি ধন্যবাদ জনাইছোঁ, ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু অনাগত সময়ছোৱাত আমি মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ নেতৃত্বত ৰাইজৰ হকে এক নতুন দৃষ্টিভংগী, নতুন চিন্তা আৰু ৰাভা হাছংক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি কাম কাজ আৰম্ভ হ'ব, সুন্দৰভাৱে কৰি যাম। আৰু এই চেগতে আমি ধন্যবাদ জনাবই লাগিব আমাৰ মামাক, মানে মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বত যিধৰণে আমাক সহায় সহযোগিতা কৰিলে, AGPৰ যিসকল দল কৰ্মকৰ্তাসকলে সহায় কৰিলে, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু NDAৰ সকলোবোৰ যি প্ৰাৰ্থী আছে জয়ী হোৱাৰ কাৰণে যিটো পৰিৱেশ, আমি সকলোকে জয়ী হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু সুন্দৰ পৰিৱেশ হৈছে। পুনৰবাৰ ৰাভা হাছং বাগিত সমষ্টিবাসী তিনিওটা সমষ্টিবাসী ৰাইজক আমি ভোটাৰ ৰাইজক ধন্যবাদ জনাইছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।